নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ মাহৰ অসমীয়া মাঘ মাহৰ 2 তাৰিখ আৰু ইংলিছৰ 2025 বৰ্ষৰ 16 তাৰিখ বৃহস্পতিবাৰ। আজি আপোনালোকলৈ আমি অন্যদিনাৰ দৰে আজিও ৰাশিফল লৈ আহিছোঁ, লগতে সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজিৰ দিনটো আপোনাৰ সুকলমে পাৰ হ'ব। সেই বলক চনাগোলা আগবাঢ়ি চাওঁ আৰু ৰাশিফল কি আছে চাওঁ। মেঘ ৰাশি। এজন সাধুৰ আশীৰ্বাদে মানসিক শান্তি প্ৰদান কৰিব। আজি আপোনাৰ পিতৃ মাতৃৰ এজনে হয়তো আপোনাক টকা সঞ্চয়ৰ ওপৰত বক্তৃতা দিব। আপুনি তেওঁৰ কথা অতি মনোযোগেৰে শুনিব লাগিব, নহ'লে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব লাগিব। পৰিয়ালৰ সদস্যৰ লগত সময় কটাব নোৱাৰিলে ঘৰত সমস্যাৰ আশা কৰিব পাৰি। মনত ৰাখিব, চকুৱে কেতিয়াও মিছা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাক সঁচাকৈ বিশেষ কিবা এটা ক'ব। কিছুমান ব্যৱসায়িক আৰু শৈক্ষিক সুবিধা লাভ কৰিব। আজিৰ সময়ত নিজৰ বাবে সময় বিচাৰি পোৱাটো অতি কঠিন। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 বজাৰ পৰা 9:53 মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে পুৰণি ফটা কিতাপ বা ধৰ্মশাস্ত্ৰ ঘৰত নাৰাখিলে পাৰিবাৰিক জীৱন ভাল হ'ব। আজি পুৰণি কিতাপ নাৰাখিব ঘৰত। বৃষভ ৰাশি। আধ্যাত্মিক জীৱনৰ বাবে অপৰিহাৰ্য মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। মগজুটোৱে হৈছে জীৱনৰ দুৱাৰ মুখ, কাৰণ ভাল বেয়া সকলো ইয়াৰ মাজতে আহে। ই জীৱন সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হয় আৰু সঠিক চিন্তাৰে এজন ব্যক্তিক জ্ঞান প্ৰদান কৰে। আপুনি নিজকে ৰোমাঞ্চকৰ নতুন পৰিস্থিতিত বিচাৰি পাব, যিয়ে আপোনাক আৰ্থিকভাৱে উপকৃত কৰিব পাৰিব। পাৰিবাৰিক অনুষ্ঠিত আপুনি সকলো দৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব। আপোনাৰ ভাগৰুৱা আৰু দুখী জীৱনে আপোনাৰ জীৱনসংগীৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এই ৰাশিৰ ব্যৱসায়ীসকলে তেওঁলোকৰ ঘনিষ্ঠ কোনোবা এজনৰ ভুল পৰামৰ্শৰ বাবে আজি বিপদৰ সন্মুখীন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 10:45 পৰা 11:31। মনোযোগৰ সময় 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং কৃমি বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে নীলা কাপোৰ পিন্ধিলে আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত। আজি নীলা কাপোৰ পৰিধান কৰক। মিথুন ৰাশি। মজা আৰু নিজৰ প্ৰিয় কাম কৰাৰ দিন। যদি আপুনি যাত্ৰা কৰি আছে তেন্তে আপোনাৰ মূল্যৱান সামগ্ৰীৰ বিশেষ যত্ন লওক। যদি তেনে নকৰে তেন্তে লাগেজ চুৰি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ বাবে আপুনি বিচলিত হৈ থাকিব পাৰে। তেওঁলোকৰ লগত কথা পতা প্ৰয়োজন। বন্ধুত্বৰ তীব্ৰতাৰ বাবে ৰোমাঞ্চ ফুলি উঠিব পাৰে। যিকোনো নতুন প্ৰজেক্টত কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আজি কেৱল নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰক আৰু আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত কথা পাতক। যদি আপুনি তেনে নকৰিলে অপ্ৰয়োজনীয় কাজিয়াৰ বাবে আপোনাৰ সময় নষ্ট হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:53 পৰা 10:45 মানে ভাল সময়। মনোযোগৰ সময় হৈছে 12:31 পৰা 1:24। ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে দক্ষিণ। সমাধান। ধনপ্ৰাপ্য ব্যক্তিক কিতাপ বা পাঠন সামগ্ৰী দিয়াটো আৰ্থিক অৱস্থাৰ বাবে শুভ। আজি আপুনি কিতাপ দান কৰক। কৰ্কট ৰাশি। আপোনাৰ দাতব্য আচৰণ আপোনাৰ বাবে ছদ্মবেশত আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব, কিয়নো ই আপোনাক সন্দেহ, বিশ্বাস, লোভ আৰু মোহৰ দৰে বেয়াৰ পৰা ৰক্ষা কৰিব। অৱশেষত আপুনি আপোনাৰ দীৰ্ঘদিনীয়া ক্ষতিপূৰণ আৰু ঋণ আদি পাব। ভৱিষ্যতৰ পৰিকল্পনা কৰাতকৈ ঘৰৰ বাহিৰত অধিক সময় কটাবলৈ শিশুৱে আপোনাক হতাশ কৰিব পাৰে। প্ৰেম সীমাহীন, সকলো সীমাৰ বাহিৰত।
এইবোৰ হয়তো আগতে শুনিছোঁ, কিন্তু আজি সেই দিনকেইট যেতিয়া ইচ্ছা কৰিলে নিজে অনুভৱ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 8:07 পৰা 9 বজালৈকে। মনোযোগৰ সময় আছে 12:31 পৰা 1:24। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে দক্ষিণ। সমাধান হৈছে কলৰ শিপা নিজৰ লগত ৰাখিলে ভাল, পাৰিবাৰিক জীৱনত সহায়ক। কলগছৰ শিপা ৰাখক। সিংহ ৰাশি, নিৰাপত্তাহীনতা বিদেগ্নতাৰ বাবে আপুনি বিভ্ৰান্তত আবদ্ধ হৈ পৰিব পাৰে। যদি আপুনি ঋণ ল'বলৈ ওলাইছিল আৰু বহুদিন এই কামত নিয়োজিত আছিল, তেন্তে আজিয়ে ঋণ ল'ব পাৰিব। প্ৰেম সম্পত্তি আৰু পাৰম্পৰিক সংযোগ বাঢ়িব। অভাৱনীয় ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত আপোনাৰ যিকোনো প্ৰতিদ্বন্দ্বীয়ে আজি আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে আজি চকু কাণ মেলি কাম কৰিব লাগিব। যিসকল মানুহৰ লগত বেয়া সময় পাৰ কৰে, তেওঁলোকৰ লগত সংগ লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ পত্নীয়ে হয়তো আপোনাক সুখী কৰিবলৈ বহুত চেষ্টা কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 1:24 পৰা 2:16 মনোযোগৰ সময় আছে 11:38 পৰা 12:31। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং হৈছে কৃমি বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধিলে চাকৰি ব্যৱসায়ত অগ্ৰগতি আহিব। আজি ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰক। কন্যা ৰাশি, আজি আপোনাৰ উচ্চ শক্তিৰ মাত্ৰা সন্দেহ কৰক। অপচয় ব্যায়ামৰ পৰা নিজকে বাধা দিলেহে আপোনাৰ ধন আপোনাৰ বাবে উপযোগী হয়। আজি আপুনি এই কথাটো ভালদৰে বুজিব পাৰিব। পঢ়া শুনাৰ মূল্যত বেছি সময় ঘৰৰ বাহিৰত থাকিলে মাক দেউতাকৰ খঙৰ বলি হ'ব পাৰে। কেৰিয়াৰৰ পৰিকল্পনা কৰাটো খেলাৰ দৰেই গুৰুত্বপূৰ্ণ। পিতৃ মাতৃক সন্তুষ্ট কৰিবলৈ দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ খং আঁতৰোৱাৰ বাবে আপোনাৰ হাঁহিটোৱে উত্তম ঔষধ। আপোনাৰ কামত অহা পৰিৱৰ্তনৰ বাবে আপুনি সুবিধা লাভ কৰিব। সন্ধিয়ালৈকে আপুনি হয়তো দূৰৰ ঠাইৰ পৰা কিছু ভাল খবৰ শুনিব। আজি ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 12:31 পৰা 1:24। মনোযোগৰ সময় আছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে কুকুৰক মিঠা ৰুটি খুৱাই দিলে পাৰিবাৰিক জীৱন সুনিশ্চিত হ'ব। আপুনি ৰুটিৰ লগত মিঠাই বা চেনি মিহলাই কিনে খাব, তেতিয়া ভাল হ'ব। তুলা ৰাশি, আজি এটা বিশেষ দিন, কাৰণ সুস্বাস্থ্যই আপোনাক কিছুমান অসাধাৰণ কাম কৰাৰ ক্ষমতা প্ৰদান কৰিব। ৰিয়েল এষ্টেট সম্পৰ্কীয় বিনিয়োগে আপোনাক ভাল লাভ দিব। বন্ধু এজনে তেওঁৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। তোমাৰ চকু দুটা ইমানেই উজ্জ্বল যে তোমাৰ প্ৰিয়জনৰ আন্ধাৰ ৰাতিও পোহৰাই তুলিব পাৰে। বাকী থকা প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িব। আজি আপুনি অফিচৰ পৰা ঘৰলৈ উভতি আহি নিজৰ প্ৰিয় কাম কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ মনত শক্তি আহিব। আপোনাৰ বৈবাহিক জীৱনটো সুখী কৰি তুলিবলৈ কৰা প্ৰচেষ্টাই আশা কৰাতকৈ অধিক ফল দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় আছে 12:31 পৰা 1:24। মনোযোগৰ সময় বেয়া সময় আছে 9:53 পৰা 10:45। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং হৈছে কৃমি বগা, বেয়া দিশ হৈছে দক্ষিণ। সমাধান হৈছে প্ৰতিবন্ধীসকলক সেৱা বিতৰণ কৰিলে পাৰিবাৰিক জীৱন উন্নত হ'ব। যিবিলাক ৰিফিউজি আছে তেওঁলোকক আপোনালোকে সেৱা দান দিয়ক। বৃশ্চিক ৰাশি, আজি আপোনাৰ স্বাস্থ্য আৰু চেহেৰাৰ লগত জড়িত কথাবোৰ উন্নত কৰিবলৈ যথেষ্ট সময় পাব। অতিৰিক্ত উপাৰ্জনৰ বাবে আপোনাৰ সৃষ্টিশীল ধাৰণাসমূহ সুবিধা লওক। সন্ধিয়া ল'ৰা ছোৱালীৰ সৈতে কিছু মজাৰ সময় কটাওক। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চে
সতেজতা কঢ়িয়াই আনিব আৰু আপোনাক উল্লাসিত কৰি ৰাখিব। গুৰুত্বপূৰ্ণ মানুহৰ লগত কথা পাতি থাকোঁতে চকু আৰু কাণ মেলি ৰাখক। সম্ভৱ যে আপুনি কিবা মূল্যৱান বস্তু বা ধাৰণা হাতত ধৰিব পাৰে। সমস্যাৰ সৈতে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতাই আপোনাক বিশেষ স্বীকৃতি দিব। আজি উন্মাদনাত আৱৰি ৰখাৰ দিন, কাৰণ আপুনি আপোনাৰ পত্নীৰ সৈতে প্ৰেমৰ শিখৰ অনুভৱ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:24 পৰা 2:16 মনোযোগৰ সময় হৈছে 9:53 পৰা 10:45 ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে দক্ষিণ। সমাধান হৈছে ফল-মূলৰ গছ ৰোপণ পাৰিবাৰিক জীৱনৰ বাবে অতি শুভ। আজি ঘৰত পাৰিলে ফল-মূলৰ গছ ৰোৱক। ধনুৰাশি, দিনটো ব্যায়ামৰ দ্বাৰা আৰম্ভ কৰক। এই সময়ত আপুনি নিজকে ভাল অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক আৰু ইয়াক কঠোৰ ল'বলৈ চেষ্টা কৰক। অভাৱনীয়ভাৱে খৰচ বৃদ্ধিয়ে আপোনাৰ মানৱ শান্তি বিঘ্নিত কৰিব। পৰিয়ালৰ দায়িত্ব বাঢ়িব, যাৰ ফলত মানসিক চাপ আহিব পাৰে। আপোনাৰ প্ৰিয়জনক বুজিবলৈ চেষ্টা কৰক, নহ'লে আপুনি বিপদত পৰিব। আজি আপোনাৰ মনলৈ অহা নতুন ধন ঘটাৰ ধাৰণা ব্যৱহাৰ কৰক। আজি আপুনি আপোনাৰ প্ৰেমৰ ওচৰত মুকলিকৈ অভিযোগ কৰিব পাৰে যে তেওঁ আপোনাক পৰ্যাপ্ত সময় নিদিয়ে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 8:07 পৰা 9 মনোযোগৰ সময় বেয়া সময় হৈছে 11:31 পৰা 12:31 নম্বৰটো হৈছে বাৰ স্বাস্থ্য গোলাপী, বেয়া দিশ হৈছে দক্ষিণ দিশ। সমাধান হৈছে ভাল আৰ্থিক অৱস্থাৰ বাবে বাঁহী কাপোৰ নিপিন্ধিব। আজিৰ দিনটো বাঁহী কাপোৰ নিপিন্ধিব। মকৰ ৰাশি, মানসিক আৰু নৈতিক শিক্ষা সমান্তৰাল কৰি শাৰীৰিক শিক্ষাও লোৱা উচিত। তেতিয়াহে সৰ্বাংগীন বিকাশ হ'ব। মনত ৰাখিব যে সুস্থ মন এটা সুস্থ শৰীৰত বাস কৰে। টকাৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ ওপৰত নিজৰ দৃষ্টিভংগী জাপি দিবলৈ চেষ্টা নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ বাবে বিশেষ উপকাৰ হোৱা নাই বুলিয়েই নহয়, তেনে কৰিলে তেওঁৰ খং হ'ব পাৰে। আপোনাৰ প্ৰিয়জনক বুজিবলৈ চেষ্টা কৰক, নহ'লে আপুনি বিপদত পৰিব পাৰে। আজি আপুনি আহৰণ কৰা নতুন তথ্যই আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ তুলনাত প্ৰান্ত দিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 9:53 পৰা 10:45 মনোযোগৰ সময় আছে 9 পৰা 9:53 ভাগ্যশালী নম্বৰটো হৈছে 6, শুভ ৰং হৈছে গোলপীয়া, বেয়া দিশ হৈছে দক্ষিণ। সমাধানটো হৈছে যদি পৰিয়ালত কাৰোবাৰ জন্মদিন হয় তেন্তে সেইদিনা দুখীয়াৰ মাজত ভোগা বস্তু বিতৰণ কৰিলে ঘৰখনত সুখ আৰু শান্তি আহিব। ধৰক বগা মিঠাই বা ভাত দিয়ক ইত্যাদি মুড়ি দিব পাৰে। কুম্ভ ৰাশি, ভজা খাদ্যৰ পৰা আঁতৰি থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰি থাকিব। আৰ্থিকভাৱে আজি আপোনাক অতি শক্তিশালী দেখা যাব। গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ বাবে আপোনাৰ বাবে ধন উপাৰ্জনৰ বহু সুযোগ থাকিব। বন্ধু বান্ধৱীক আপোনাৰ উদাৰ স্বভাৱৰ সুবিধা ল'বলৈ নিদিব। নিজৰ বাস্তৱতাৰ সন্মুখীন হ'বলৈ হ'লে কিছুদিনৰ বাবে হ'লেও আপোনজনক পাহৰি যাব লাগিব। ঘৰত বা চুবুৰীয়াই ফোন কৰাৰ ভাল দিন নহয়। আজি আপুনি আপোনাৰ পত্নীক অচৰিত কৰিব পাৰে। আপোনাৰ সকলো কাম এৰি তেওঁলোকৰ লগত সময় কটাব পাৰে। আপোনাৰ পত্নীৰ সৈতে কিছু উত্তেজনা সম্ভৱ, কিন্তু সন্ধিয়া আহাৰ গ্ৰহণৰ সময়ত কথাবোৰ সমাধান হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 10:45 পৰা 11:38 মনোযোগৰ সময় আছে 12:31 পৰা 1:24
ভাগ্যশালী নম্বৰটো হৈছে 4 খুব ভৰং বাদামী ধূপৰ বেয়া দিশ হৈছে দক্ষিণ। সমাধান হৈছে খাদ্যত তামোল গছৰ দানা ব্যৱহাৰ কৰি, মানে আজি থাল হিচাপে আমি তামোল গছৰ দানা ব্যৱহাৰ কৰোঁ। মীন ৰাশি, বন্ধুৰ উদাসীনতাই আপোনাক বিচলিত কৰিব, কিন্তু নিজকে শান্ত কৰি ৰাখক। এইটো সমস্যা হ'বলৈ নিদিব আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। যদি আপুনি যাত্ৰা কৰি আছে তেন্তে আপোনাৰ মূল্যৱান সামগ্ৰীৰ বিশেষ যত্ন লওক। যদি তেনে নকৰে তেন্তে আগে চুৰি হোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যত বাস কৰা আত্মীয়ৰ পৰা পোৱা উপহাৰে আপোনাক সুখ দিব পাৰে। প্ৰেমৰ দৃষ্টিকোণৰ পৰা চালে আজি আপুনি জীৱনৰ আনন্দবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰাত সফল হ'ব। বিখ্যাত মানুহৰ লগত সামাজিকভাৱে মিলিত হ'লে আপোনাক নতুন পৰিকল্পনা আৰু ধাৰণা দিব। আজি আপোনাৰ পত্নীৰ লগত কটাবলৈ যথেষ্ট সময় পাব। তোমাৰ প্ৰেমক দেখি আজি তোমাৰ প্ৰেমিকৰ আনন্দিত উৎফুল্লিত হৈ পৰিব। আপুনি নিজকে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ দৰে অনুভৱ কৰিব পাৰে। আপোনাৰ পত্নীৰ আচৰণে আপোনাক তেনেকুৱা অনুভৱ কৰে। আজিৰ বাবে ভাল আৰু বেয়া। ভাল সময় হৈছে আপোনাৰ যথেষ্ট সময়, 11 বাজি 38 মিনিটৰ পৰা 12 বাজি 31 মিনিটলৈকে মনোযোগৰ সময়, মানে বেয়া সময় হৈছে 9 বাজি 53 মিনিটৰ পৰা 10 বাজি 45 মিনিটলৈকে। ভাগ্যশালী নম্বৰটো হৈছে 1 খুব ভৰং কমলা সোণালী বেয়া দিশ দক্ষিণ। সমাধান হৈছে বিচনাৰ কাষত গাখীৰেৰে ভৰা পাত্ৰ এটা ৰাখি ৰাতিপুৱা ঘৰৰ বাহিৰৰ ওচৰৰ গছ এজোপাত ঢালি দিব লাগে, যাতে স্বাস্থ্যৰ উন্নতি হয়। মানে আজি ৰাখি দিয়ক, কাইলৈ এইটো ৰাতিপুৱা পেলাই দিব। সেইটো কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতিও ঘটিব। সেইবোৰ এটা কথা কয় যে আমাৰ চেনেলটো যদি নতুনকৈ হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰিব, এটা লাইক এটা কমেণ্ট কৰিব, তেতিয়া আমি উৎসাহ পাম আৰু সদায় আপোনালোকলৈ এনেকৈ ৰাশিফল লৈ আনি থাকিম। থেংক ইউ।